যদি আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই বা আপোনালোকে আবেদন কৰিছিল নাম কৰ্তন হৈ গৈছে এই সকল মানুহৰ কাৰণে কিন্তু আহিছে এটা ভাল খবৰ আৰু আপোনালোকৰ কাৰণে আহিছে শেষ সুযোগ। তো এই সুযোগটো আপোনালোকে নেহেৰাব, আপোনালোকে আবেদন কৰিব। আবেদন প্ৰক্ৰিয়া কিন্তু ইতিমধ্যে আৰম্ভ হৈছে। তো বহুত মানুহে নাজানে, সেইকাৰণে মই ভাবিলো যে সকলোৱে যাতে অৰুণোদয় আঁচনিখন আবেদন কৰিব পাৰে। তো যিসকল মানুহে আগতে ফৰ্ম ফিল আপ কৰি জমা দিছে এই সকল মানুহে কিন্তু আপোনালোকে পইচা লাভ কৰি আছে। আৰু যিসকল মানুহে এই পইচা লাভ কৰা নাই এই সকল মানুহে কিন্তু এটা নতুন তালিকা আহিছে। তো ইয়াতে দুটা আপুনি চাব পাৰিছে, অৰুণোদয় একচেপ্ট আৰু ৰিজেক্ট। যিসকলৰ ৰিজেক্ট হৈছে এইসকলৰ কিহৰ কাৰণে ৰিজেক্ট হৈছে সেই বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোৰ মাধ্যমত। তো নতুন কৰি কিন্তু এটা কেম্পেইন চলি আছে অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে এই আঁচনি টকা লাভ কৰা নাই আৰু যিসকলে টকা লাভ কৰিছে এইসকলক কিন্তু আপোনালোকে নতুন কৰি আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে আবেদন কৰি ৰাখিছে পইচা পাই আছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো নতুন কৰি আকৌ আবেদন কৰিব। এই আবেদনটো কেনেকৈ আৰু ক'ত আপোনালোকে কৰিব পাৰিব সেই বিষয়ে আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা জানিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ সহায়ত সেইসকল মানুহৰ যাতে আবেদন কৰিব পাৰে। তো এই আবেদনটো আপোনালোকে কেনেকৈ কৰিব, তো আপোনালোকৰ যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়ত কিন্তু নতুন কৰি আকৌ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপোনালোকে বিচাৰে আবেদন কৰিব পাৰে। মই বিচাৰোঁ যে সকলো মানুহে যাতে এই অৰুণোদয় আঁচনিটো লাভ কৰিব পাৰে। 1250 টকা আবেদন কৰিলেই লাভ কৰিব আৰু কিন্তু জানুৱাৰী মাহৰ পৰা আপোনালোকে আৰু 250 টকা আৰু লাভ এড হৈ যাব। তো আপোনালোকে টোটেল আপোনালোকে 1500 টকা লাভ কৰিব। নতুন কৰি কিন্তু দি আছে এই গাঁও পঞ্চায়তৰ পৰা এই ফৰ্মবোৰ আপোনালোকে ফিল আপ কৰি কিনে জমা দিলে কিন্তু এই টকাবোৰ আপোনালোকে সকলোৱে লাভ কৰিব। তো লগতে কি কি ডকুমেণ্টছ লাগিব সেই বিষয়ে কিন্তু আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। তো প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ডত নাম থাকিব লাগিব। ৰেচন কাৰ্ড আপোনাৰ নামত হ'ব লাগিব। যিজন ব্যক্তিয়ে এপ্লাই কৰিব সেই ব্যক্তিৰ নামত ৰেচন কাৰ্ড থাকিব লাগিব। বা আপোনালোকৰ যদি আপোনালোকে বিয়া হোৱা যদি কোনোবা ব্যক্তি আছে সেই ৰেচন কাৰ্ডত এজন মানুহে এটা অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তো আপোনালোকে ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ এই কথাটো। তো আপোনালোকে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, আপোনালোকৰ ভোটাৰ কাৰ্ড আৰু আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো এক কপি আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো আপোনালোকে ইয়াতে প্ৰয়োজন হ'ব। তো এইখিনি বস্তু থাকিলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী হিচাপে গ্ৰহণ কৰা হ'ব। মই কোৱা কথা নহয়, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজ মুখেৰে ঘোষণা কৰিছে এয়া। লগতে কিন্তু আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব, তেহে আপোনালোকে এই অৰুণোদয় আঁচনিৰ টকা আপোনালোকে সকলোৱে লাভ কৰিব পাৰিব। বহুত মানুহে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ যিখন ফৰ্ম ফিল আপ কেনেকৈ কৰে সেই বিষয়ে ভিডিঅ' বনাবৰ কাৰণে। তো মই অলৰেডি ভিডিঅ' কিন্তু বনাই কিনে আপলোড কৰা আছে। যদি আপোনালোকে বিচাৰে এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব। ভিডিঅ'টো চাই কিনে আপোনালোকে নিজে ফৰ্ম ফিল আপ কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ ফৰ্ম ফিল আপ কৰি দিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'ত